নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7 সমাজ বিজ্ঞানৰ যিখন কিতাপ আছে সমাজ বিচিত্ৰা, তাৰে আজি আমি পাঠ 12টো কৰিম। সংবিধান খুবেই এটা ইম্পৰ্টেণ্ট, এইটো আমাৰ ডেইলি লাইফত ইউজ হয়। সংবিধানৰ বিষয়ে আমি এইটো পাঠত বহুতো বস্তু জানিব পাৰিম। এইটো পাঠত প্ৰথমত আমি প্ৰশ্ন যিখিনি দি আছে, যেনেকুৱা ভাবি চোৱা যে ৰাষ্ট্ৰভেদে সংবিধান কিয় বেলেগ বেলেগ হয়, সংবিধান কিয় ৰাষ্ট্ৰভেদে বেলেগ বেলেগ হয়। ভাবি চোৱাৰ প্ৰশ্ন, তাৰপিছত অনুশীলনী প্ৰশ্ন আৰু দলগত কাৰ্য, তাৰপিছত ভাবি ওলোৱা, সেইবিলাক প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট। ঠিক আছে, লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন তোমালোকৰ আহে। প্ৰথমত আমি কি কৰিম, এইটো পাঠৰ যি পেজ নম্বৰ 116ত অনুশীলনী 1 দি আছে, অনুশীলনী 1, 2, 3 প্ৰথমত আমি উত্তৰখিনি কৰি লওঁ। তাৰপিছত আমি ভাবি ওলোৱা এক্সট্ৰা প্ৰশ্ন পাঠৰ ভিতৰৰ পৰা কেনেকৈ MCQ বনাই দিব, সেইখিনি মই ধুনীয়াকৈ উত্তৰখিনি দি দিম। ঠিক আছে, যেনেকৈ ইয়াত প্ৰশ্ন দিছে যে সংবিধান সংশোধন কৰা কিয় প্ৰয়োজনীয়। গতিকে এইবিলাক প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট কিন্তু। যি কি নহওক, যিসকলে চেনেলটোত নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। প্ৰথমত অনুশীলনী 1ত যি প্ৰশ্ন আছে, অনুশীলনী 1ৰ প্ৰশ্নখিনি আমি উত্তৰ কৰি লওঁ। অনুশীলনী 1 পৃষ্ঠা নং 116ত দিয়া আছে। প্ৰথমত কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নত কৈছে যে সংবিধান বুলিলে কি বুজা। আমাক উত্তৰ কৰিব লাগিব যে ৰাষ্ট্ৰ পৰিচালনাৰ বাবে প্ৰয়োজনীয় নীতি নিয়ম আৰু আইনৰ সামূহিক ৰূপটোক সামগ্ৰিকভাৱে সংবিধান বোলা হয়। তাৰপিছৰ প্ৰশ্ন আমাক দিছে যে সংবিধান কেই প্ৰকাৰৰ। আমি উত্তৰ কৰিম সংবিধান 2 প্ৰকাৰৰ। কি বুলি কোৱা নাই, গতিকে সেইকাৰণে আমি লিখা নাই। যদি কি সুধিলে হয় তেনেহ'লে আমি লিখিলোঁ হয় যে লিখিত সংবিধান আৰু অলিখিত সংবিধান। এতিয়া আমাক গ নম্বৰ প্ৰশ্নটো দিছে যে কোনখন দেশত সৰ্বপ্ৰথম লিখিত সংবিধান প্ৰণয়ন কৰা হৈছিল। আমি উত্তৰ কৰিম যে আমেৰিকাত সৰ্বপ্ৰথম লিখিত সংবিধান প্ৰণয়ন কৰা হৈছিল। আমেৰিকাত প্ৰথম লিখিত সংবিধান প্ৰণয়ন কৰা হৈছিলে। ঘ নম্বৰ প্ৰশ্ন যে অলিখিত সংবিধান থকা দেশ এখনৰ নাম লিখা। আমি উত্তৰ কৰিম যে অলিখিত সংবিধান থকা দেশ এখনৰ নাম হৈছে ইংলেণ্ড। ইংলেণ্ডত অলিখিত সংবিধান আছে। খুবেই ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন। ঙ নম্বৰ প্ৰশ্ন যে সংবিধানৰ যিকোনো এটা বৈশিষ্ট্য লিখা। আমাক সংবিধানৰ এটা বৈশিষ্ট্য লিখিব দিছে, যিকোনো এটা। আমি উত্তৰ কৰিম যে সংবিধান ৰাষ্ট্ৰৰ সৰ্বোচ্চ আইন, আৰু বহুতো আছে, প্ৰথম এটা লিখিব কৈছে, এটাই মই দি দিছোঁ। এতিয়া আমাক 2 নম্বৰ প্ৰশ্ন দিছে যে সংবিধানৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰা। আমি উত্তৰ কৰিম যে সংবিধান দেশ এখনৰ মৌলিক আইনৰ উচ্চ আৰু দেশ পৰিচালনাৰ সুনিৰ্দিষ্ট নীতি নিয়ম এতেকে সংবিধানে দেশখন পৰিচালনা কৰিবৰ বাবে অপৰিহাৰ্য। ইয়াত তাৰপিছত কাৰণ দিম যে সংবিধানৰ প্ৰয়োজনীয়তাৰ কাৰণ। ক নম্বৰ যে সংবিধানে ৰাষ্ট্ৰ পৰিচালনাৰ নীতি নিয়ম নিৰ্ধাৰণ কৰে। খ নম্বৰ যে সংবিধানে বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ ক্ষমতা আৰু কাৰ্য নিৰ্ধাৰণ কৰি দিয়ে। গ নম্বৰ যে সংবিধানে নাগৰিকসকলক কিছুমান মৌলিক অধিকাৰ দিয়ে আৰু এইবোৰৰ সুৰক্ষাৰ দায়িত্ব লয়। তাৰপিছৰ কাৰণটো লিখিম যে সংবিধানত ৰাষ্ট্ৰৰ নিৰ্বাচন আয়োগে পৰিচালনাৰ বাবে বিশেষ নিৰ্দেশনা থাকে। সংবিধানৰ অধীনত এক স্বতন্ত্ৰ নিৰ্বাচন আয়োগে নিৰ্বাচন পৰিচালনা কৰে। আৰু লাষ্টত দিম যে সংবিধানৰ যোগেদি ৰাষ্ট্ৰ এখনৰ আদৰ্শ, লক্ষ্য, উদ্দেশ্য আৰু দৰ্শনৰ প্ৰতিফলন ঘটে। এতিয়া আমাক লাষ্টত দিছে চমু টকা লিখা। চমু টকা আহিলে 3 নম্বৰৰ কাৰণে আহে। ইম্পৰ্টেণ্ট অলিখিত সংবিধান আৰু লিখিত সংবিধান। মই যে আগতে ক'লোঁ 2 প্ৰকাৰৰ সংবিধান। আমি প্ৰথমত অলিখিত সংবিধান দিছে, গতিকে লিখিম যে অলিখিত সংবিধান যে কিছুমান দেশৰ সংবিধান দেশৰ প্ৰচলিত ৰীতি নীতি, পৰম্পৰা বা পূৰ্ব আধাৰিত আইনৰ সিদ্ধান্ত অনুসৰি চলি থাকে। এনেধৰণৰ সংবিধানৰ লিখিত ৰূপ নাই। এনে লিখিত ৰূপ নথকা সংবিধানক অলিখিত সংবিধান বোলে। আৰু 2 নম্বৰটো লিখিম যে লিখিত সংবিধান যে যি সংবিধান লিখিত আকাৰত থাকে তাকে লিখিত সংবিধান বোলে। এনে সংবিধানৰ নিৰ্দিষ্ট প্ৰণয়ন কাল আৰু প্ৰণেতা থাকে। অনুশীলনী 1ৰ আমি ধুনীয়াকৈ উত্তৰখিনি কৰিলোঁ। এতিয়া আমাক নেক্সট তোমালোকে পেজ নম্বৰ 121 চাবা। অনুশীলনী 2 দি আছে। অনুশীলনী 2ৰ আমি এতিয়া
উত্তৰখিনি কৰি লওঁ। অনুশীলনী 2 পৃষ্ঠা নং 121 দিয়া আছে। প্ৰথমত আমাক দিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন দিছে যে ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল? সো আমি উত্তৰ কৰিম যে ভাৰতৰ সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ভীমৰাও আম্বেদকাৰ আছিলে কিহৰ যিটো খচৰা কমিটি আছিল সেইটোৰ অধ্যক্ষ, সেইটোৰ সভাপতি। ঠিক আছে, সেইটো মনত ৰাখিবা। কিন্তু সংবিধান সভাৰ সভাপতি আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আকৌ খচৰা কমিটিৰ সভাপতি আছিলে ডক্টৰ ভীমৰাও আম্বেদকাৰ। ঠিক আছে, সেইটো লৈ কনফিউশ্যন নলগাবা। নেক্সট খ নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধানৰ খচৰা কমিটিত থকা অসমৰ একমাত্ৰ সদস্যজনৰ নাম কি? চ' এইটো চাবা, খচৰা কমিটি, ইয়াৰ অধ্যক্ষ হৈছিলে, ইয়াৰ সভাপতি হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ। ঠিক আছে, খচৰা কমিটি আৰু সংবিধান সভাৰ সভাপতি কিন্তু বেলেগ। চ' যি কি নহওক অসমৰ একমাত্ৰ সদস্যজন আছিলে, আমি উত্তৰ কৰিম যে ভাৰতৰ সংবিধানৰ খচৰা কমিটিত থকা অসমৰ একমাত্ৰ সদস্যজনৰ নাম হৈছে সৈয়দ মহম্মদ ছাদুল্লাহ। গ নম্বৰ প্ৰশ্ন যে ভাৰতক কিয় অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়? ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। চ' আমি উত্তৰটো কৰিম যে ভাৰতত যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ প্ৰচলন কৰা হৈছে, কিন্তু ইয়াৰ শক্তিশালী কেন্দ্ৰীয় চৰকাৰ, একক নাগৰিকত্ব, জৰুৰীকালীন ক্ষমতা আদি একাত্মক চৰকাৰৰ বৈশিষ্ট্য দেখা যায়। সেইবাবে ভাৰতক যুক্তৰাষ্ট্ৰীয় আৰু একান্তক চৰকাৰৰ এক মিশ্ৰণ বা অৰ্ধ যুক্তৰাষ্ট্ৰ বোলা হয়। নেক্সট ঘ নম্বৰ প্ৰশ্ন যে ভাৰতীয় সংবিধানৰ চূড়ান্ত ৰূপত কেইগৰাকী সদস্যই স্বাক্ষৰ কৰিছিল? চ' আমি উত্তৰ কৰিম যে ভাৰতীয় সংবিধানৰ চূড়ান্ত ৰূপত 284 গৰাকী সদস্যই স্বাক্ষৰ কৰিছিলে। চ' মই যেতিয়া ভিতৰৰ প্ৰশ্ন দেখাই দিম, ভিতৰৰ প্ৰশ্ন উত্তৰ, তেতিয়া মই এইটো কৰ পৰা উত্তৰ দিছোঁ বা কেনেকৈ লিখিব লাগে আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সেইবিলাকো দেখাই দিম। ঠিক আছে। নেক্সট নম্বৰ প্ৰশ্ন যে ভাৰতীয় সংবিধান অনুসৰি জৰুৰী অৱস্থা কেই প্ৰকাৰৰ? আমি উত্তৰ কৰিম ভাৰতৰ সংবিধান অনুসৰি জৰুৰী অৱস্থা 3 প্ৰকাৰৰ। 1 নম্বৰ জাতীয় জৰুৰী অৱস্থা, 2 নম্বৰ ৰাজ্যিক জৰুৰী অৱস্থা, 3 নম্বৰ আৰ্থিক জৰুৰী অৱস্থা। এতিয়া 2 নম্বৰ প্ৰশ্নটো দিছে আমাক যে কি কি পৰিস্থিতিৰ সৃষ্টি হ'লে ভাৰতীয় সংবিধান অনুসৰি দেশত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰি? চ' আমি উত্তৰ কৰিম যে সংবিধানে ভাৰতৰ ৰাষ্ট্ৰপতিক জৰুৰীকালীন ক্ষমতা অৰ্পণ কৰিছে। দেশখনৰ বিৰুদ্ধে কোনো বিদেশী ৰাষ্ট্ৰই যুদ্ধ ঘোষণা কৰিলে বা ভাবুকি প্ৰদান কৰিলে বা দেশত আভ্যন্তৰীণ সশস্ত্ৰ বিদ্ৰোহ সংঘটিত হ'লে ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। তাৰপিছত লিখিম যে সমগ্ৰ দেশ বা দেশৰ কোনো এটা অংশত আৰ্থিক সংকটে দেখা দিলে ৰাষ্ট্ৰপতিয়ে সমগ্ৰ দেশত বা সংশ্লিষ্ট ৰাজ্যত আৰ্থিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। ঠিক আছে। নেক্সট আমাক 4 নম্বৰ প্ৰশ্ন দিছে যে ভাৰতৰ সংবিধানৰ যিকোনো 3টা বৈশিষ্ট্য লিখা। চ' আমি উত্তৰ কৰিম যে ধৰ্ম নিৰপেক্ষতা, দীৰ্ঘতম লিখিত সংবিধান, মিশ্ৰিত সংবিধান, এইকেইটা হৈছে 3টা বৈশিষ্ট্য। ঠিক আছে। নেক্সট 4 নম্বৰ প্ৰশ্ন যে ভাৰতৰ সংবিধান প্ৰণয়ন সন্দৰ্ভত অসমৰ অৱদান বৰ্ণনা কৰা। ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। চ' আমি উত্তৰ কৰিম যে ভাৰতৰ সংবিধান প্ৰণয়ন প্ৰক্ৰিয়াত অসমৰ যথেষ্ট অৱদান আছে। প্ৰথমতে সংবিধানৰ খচৰা কমিটিৰ সৈয়দ মহম্মদ ছাদুল্লাহ নামৰ অসমৰ ব্যক্তিজন সদস্য আছিল। দ্বিতীয়তে নিৰ্বাণ চন্দ্ৰ লস্কৰ, ধৰণীধৰ বসুমতাৰী, গোপীনাথ বৰদলৈ, JJM, নিকলছ ৰয়, কুলধৰ চলিহা, ৰোহিণী কুমাৰ চৌধুৰী, আব্দুল ৰৌফ আদি ব্যক্তিসকল প্ৰত্যক্ষ বা পৰোক্ষভাৱে সংবিধান প্ৰণয়নত অংশগ্ৰহণ কৰিছিল। গোপীনাথ বৰদলৈয়ে অসমৰ অনুসূচিত জাতি, জনজাতি আৰু পাৰ্বত্য সীমান্ত অসম জনজাতি আৰু উপসীমিত বহিৰ্ভূত অঞ্চলৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এই সমিতিৰ পৰামৰ্শ মতেই সংবিধানত 5ম আৰু 6ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা হয়। অনুশীলনী 2ৰ আমি আটাইকেইটা উত্তৰ ধুনীয়াকৈ কৰিলোঁ। এতিয়া নেক্সট আমাক অনুশীলনী 3 দিয়া আছে, পৃষ্ঠা নং 122 চাবা। চ' অনুশীলনী 3ত আমাক বহুতো প্ৰশ্ন দিছে, গতিকে 3 সলিউশ্যন এতিয়া আমি কৰি লওঁ। অনুশীলনী 3 পৃষ্ঠা নং 122 দিয়া আছে।
প্ৰথম প্ৰশ্ন দিছে 1 নম্বৰ যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ যে সংবিধান সংশোধন মানে কি বুজা। আমি উত্তৰ কৰিম যে সময়ৰ লগত সংগতি ৰাখি সময়ে সময়ে কোনো অধ্যায় অনুচ্ছেদ বা অনুসূচীৰ নতুনকৈ সংযোজন কৰিবলগীয়া হয় বা পূৰ্বৰ কোনো অংশ বাদ দিবলগীয়া হয়। সংবিধান সলনি বা পৰিৱৰ্তন কৰা এই প্ৰক্ৰিয়াক সংবিধান সংশোধন বোলে। খ নম্বৰ প্ৰশ্ন যে কোনটো সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। আমি উত্তৰ কৰিম 2002 চনৰ 86তম সংশোধনীৰ জৰিয়তে। এইটো মই পিছত দেখাই দিম ক'ৰ পৰা উঠাই দিছোঁ এনচাৰ। ঠিক আছে, সববিলাকে মই দেখাই দিম বাৰু। আৰু পাঠৰ ভিতৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন বনাই দিয়ে সেইখিনিও দেখাই দিম ভিডিঅ'টোৰ লাষ্টত, মানে অনুশীলনীৰ প্ৰশ্নখিনি শেষ হ'লে। চ' ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিবা, মুঠতে স্কিপ নকৰিবা। আৰু গ নম্বৰ প্ৰশ্ন, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন যে 42তম সংবিধান সংশোধনীৰ যোগেদি ভাৰতৰ সংবিধানত কি কি বিষয় সন্নিৱিষ্ট কৰা হৈছিল। আমি উত্তৰ কৰিম যে প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষ, মৌলিক কৰ্তব্যৰ সংযোজন, এই তিনিটা বস্তু 42তম সংশোধনীৰ জৰিয়তে সন্নিৱিষ্ট কৰা হৈছিলে সংবিধানত। ঠিক আছে। 2 নম্বৰ প্ৰশ্ন যে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ তিনিটা মূল বৈশিষ্ট্য লিখা। চ' আমি উত্তৰ কৰিম যে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ তিনিটা মূল বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ যে প্ৰস্তাৱনাত ভাৰতক এক সাৰ্বভৌম ৰাষ্ট্ৰ বোলা হৈছে, অৰ্থাৎ ভাৰত এখন স্বাধীন দেশ। ই কোনো বিৰোধী শক্তিৰ অধীন নহয়। ভাৰতে আভ্যন্তৰীণ তথা বৈদেশিক বিষয়ত নিজে সিদ্ধান্ত গ্ৰহণ কৰিব। ঠিক আছে। 2 নম্বৰ যে ভাৰত এখন গণতান্ত্ৰিক দেশ। ইয়াত জনসাধাৰণে নিজৰ পচন্দ অনুযায়ী চৰকাৰ বাছি ল'ব পাৰে। মুক্ত আৰু নিকা পদ্ধতিৰে ইয়াত নিৰ্বাচন অনুষ্ঠিত হয়। আৰু 3 নম্বৰ যে ভাৰতক এখন গণৰাজ্য ৰূপে গঢ়ি তোলা হৈছে। ইয়াত সংসদীয় গণতন্ত্ৰৰ প্ৰচলন কৰা হৈছে। আচলতে সংসদে শাসনৰ দায়িত্ব লয়। ইয়াত ৰাষ্ট্ৰৰ মুৰব্বী ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিৰ নাম একমাত্ৰ কাৰ্যপালিকা। চৰকাৰৰ মুৰব্বী প্ৰধানমন্ত্ৰীহে প্ৰকৃত কাৰ্যপালিকা। ৰাষ্ট্ৰপতিৰ নামহে, কিন্তু মেইন প্ৰধানমন্ত্ৰীহে কাম কৰে। এতিয়া অনুশীলনী 3 নম্বৰ প্ৰশ্ন যে অসমৰ বাবে ভাৰতীয় সংবিধানে আগবঢ়োৱা বিশেষ ব্যৱস্থাবোৰৰ বিষয়ে লিখা। চ' আমি উত্তৰ কৰিম যে ভাৰতীয় সংবিধানে অসমৰ বাবে কিছুমান বিশেষ ব্যৱস্থাৰ দিহা কৰিছে। সেইবোৰ গোপীনাথ বৰদলৈৰ নেতৃত্বত ভাৰতীয় সংবিধানৰ 5ম আৰু 6ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা হয়, যাৰ ফলত উত্তৰ পূব ভাৰতৰ পৰ্বতীয় আৰু জনজাতীয় অঞ্চলবোৰৰ বাবে জনজাতি উন্নয়ন পৰিষদ আৰু স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰে। লিখিম তাৰপিছত যে অসমত বসবাস কৰা বিভিন্ন জনজাতিৰ লোকসকল ঐতিহ্য আৰু সংস্কৃতিক ৰক্ষণাবেক্ষণ দিবলৈ ভাৰতীয় সংবিধানে 6ষ্ঠ অনুসূচীৰ জৰিয়তে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰিছে। এই মৰ্মে জিলা স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছে। ফলস্বৰূপ অসমত বড়োলেণ্ডো স্বায়ত্তশাসিত পৰিষদ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আদি গঠন কৰা হৈছে। ঠিক আছে। অনুশীলনী আমি 3 আটাইকেইটা প্ৰশ্ন উত্তৰ কৰিলোঁ। নেক্সট তোমালোকে চাবা যে দলগত কাৰ্য আছে। দলগত কাৰ্য এইটো পাঠত 1, 2, 3 এইটো জাষ্ট এনে দিয়া হৈছে, এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে নহয়। কিন্তু ইয়াত যিটো দিছে যে ভাবি ওলোৱা, প্ৰয়োজনত জ্যেষ্ঠজন বা শিক্ষকৰ সহায় ল'বা। দেশ এখনৰ সংবিধানক কিয় জীৱন্ত দলিল আখ্যা দিয়া হয়, খুবেই ভেৰি ইম্পৰ্টেণ্ট। এইটো 3 নম্বৰ কাৰণে পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। চ' এইটোৰ উত্তৰ তোমালোকে চাই লোৱা। চ' এতিয়া আমাক দিছে ভাবি ওলোৱা, প্ৰয়োজনত জ্যেষ্ঠজন বা শিক্ষকৰ সহায় ল'বা, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। প্ৰশ্নটো দিছে যে দেশ এখনৰ সংবিধানক কিয় জীৱন্ত দলিল আখ্যা দিয়া হয়। চ' আমি উত্তৰ কৰিম যে দেশ এখনৰ সংবিধানক এটা জীৱন্ত দলিল আখ্যা দিয়া হয় কাৰণ ই সময়ৰ পৰিৱৰ্তন, সমাজৰ আশা-আকাংক্ষা আৰু নতুন পৰিস্থিতিৰ লগত খাপ খুৱাই নিজকে সলনি আৰু বিকশিত কৰিব পাৰে। ইয়াক কেৱল কেইটামান কঠোৰ নিয়মৰ পুথি বুলি ভবা নহয়, বৰঞ্চ ই এখন গতিশীল ব্যৱস্থা। সংবিধানক জীৱন্ত বুলি কোৱাৰ মুখ্য কাৰণ হৈছে সংশোধনৰ সুবিধা। দেশৰ প্ৰয়োজন অনুসৰি সংসদীয় পদ্ধতিৰে সংবিধানত নতুন নিয়ম যোগ কৰিব বা পুৰণি নিয়ম সলনি কৰিব পৰা যায়। সেইবাবে দেশ এখনৰ সংবিধানক জীৱন্ত দলিল আখ্যা দিয়া হয়। চ' আমি এইটোৰ উত্তৰ কৰিলোঁ। এতিয়া তোমালোকক লাগিব যিখিনি পাঠৰ ভিতৰৰ প্ৰশ্ন দিছে, যেনেকুৱা প্ৰথম তোমালোকে চাবা অনুশীলনী 1ৰ ওপৰত পৃষ্ঠা নং 116ত ইয়াত যিটো প্ৰশ্ন দিছে যে
সংবিধান সংশোধন কৰা কিয় প্ৰয়োজনীয় সংবিধান সংশোধন কৰা প্ৰয়োজনীয় কাৰণ সংবিধান সংশোধন কৰি মানুহৰ অৰ্থাৎ দেশৰ হিতাৰ্থে ভাল ভাল পদক্ষেপ সংবিধানত সন্নিৱিষ্ট কৰা হয় ঠিক আছে এইকাৰণে সংবিধান কি হয় সংশোধন কৰা হয় কিবা এটা ভুল ত্ৰুটি থাকিলে সংশোধন কৰা হয় এই সংশোধনৰ ওপৰত ইয়াত তোমালোকে চাব পাৰিব পেজ নম্বৰ 121ত ইয়াত চাবা যে আমাৰ সংবিধানটো কিমান চনত আৰু কিহৰ কাৰণে সংশোধন হৈছিল খুবেই ইম্পৰ্টেণ্ট ইয়াৰ পৰা তোমালোকে প্ৰশ্ন কাটিব যেনেকুৱা 42তমটো তোমালোকে অনুশীলনীত পাইছা কি হৈছে 42তম সংশোধনীত 1976 চনত হৈছিলে ইম্পৰ্টেণ্ট এইটো চন প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষ সংযোজন মৌলিক কৰ্তব্যৰ সংযোজন হৈছিলে তেনেদৰে 44তমটো ইম্পৰ্টেণ্ট 44তম সংশোধনী 1978 চনত হৈছিলে ইয়াত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাতিল কৰিছিলে খুবেই ইম্পৰ্টেণ্ট যে কোনটো সংশোধনীত সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বাতিল কৰিছিলে 44তম 1978 চনত মনত ৰাখিবা এইটো ইম্পৰ্টেণ্ট নেক্সট 61তম হৈছে 1 2 3 4 5 বাৰ সংশোধন হৈছে ইতিমধ্যে লাষ্ট হৈছে 2002ত কি ইনক্লুড কৰিছে 6 পৰা 14 বছৰ বয়সৰ শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা পোৱাটো মৌলিক অধিকাৰ বুলি এইটো সংশোধনত ইনক্লুড কৰি দিছিলে এইটো 86তম সংশোধনী সংবিধানৰ সংশোধনী ঠিক আছে খুবেই ইম্পৰ্টেণ্ট এইটো টেবিলৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব মনত ৰাখিবা MCQ বনাই দিবই আৰু ঠিক আছে আৰু বেলেগ উপায় নাই সেইকাৰণে খুবেই ইম্পৰ্টেণ্ট এইটো তোমালোকে মনত ৰাখিবা ঠিক আছে তাৰপিছত তোমালোকে নেক্সট যদি চাবলৈ যোৱা নেক্সট তোমালোকে পেজ নম্বৰ 117 চাবা ইয়াত ড্ৰাফটিং কমিটিৰ বিষয়ে ধুনীয়াকৈ উল্লেখ আছে সংবিধানৰ খচৰা কমিটিৰ সদস্যসকল কোন আছিলে ইয়াত সেইসকলৰ বিষয়ে নাম আছে ঠিক আছে যেনেকুৱা ডক্টৰ ভীমৰাও আম্বেদকাৰ সভাপতিত্বত 7জনীয়া কমিটিখনে ভাৰতৰ প্ৰাচীন সভ্যতা আৰু পৰম্পৰাৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ পৰা সংগ্ৰহ কৰা সাংবিধানিক নীতি নিয়মবোৰ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছিল গতিকে মুঠ সংবিধানখন গঠন কৰোঁতে মুঠ মেইন মানুহজন আছিল কোন অধ্যক্ষ ডক্টৰ ভীমৰাও আম্বেদকাৰ মনত ৰাখিবা ইম্পৰ্টেণ্ট কিন্তু ঠিক আছে তাৰে পিছত তোমালোকে চাবা যে সংবিধানখন কিমান চনত গৃহীত হৈছিলে ইম্পৰ্টেণ্ট যে 1949 খ্ৰীষ্টাব্দৰ 26 নৱেম্বৰৰ দিনটোত সংবিধান সভাৰ 248 জন সদস্যই স্বাক্ষৰ প্ৰদান কৰাৰ লগে লগে ভাৰতীয় সংবিধানখন গৃহীত হয় গতিকে ভাৰতীয় সংবিধানখন কিমান চনৰ কিমান তাৰিখে গৃহীত হয় পৰীক্ষাত প্ৰশ্ন আহিব পাৰে 1 নম্বৰৰ কাৰণে MCQৰ কাৰণে 1949 চনৰ বা 49 খ্ৰীষ্টাব্দৰ 26 নৱেম্বৰত ঠিক আছে আৰু 1950 খ্ৰীষ্টাব্দৰ 26 জানুৱাৰী তাৰিখৰ পৰা ই কাৰ্যকৰী হয় গতিকে কেতিয়া গৃহীত হৈছিলে 26 নৱেম্বৰ 1949 কিন্তু কাৰ্যকৰী হৈছিলে 1950 চনৰ 26 জানুৱাৰীত ঠিক আছে সেইকাৰণে 26 জানুৱাৰীত আমি কি দিৱস পালন কৰোঁ তোমালোকে এতিয়া কমেণ্ট বক্সত জনাবচোন যেনেকৈ আমি 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰোঁ তেনেকুৱা 26 জানুৱাৰীত আমি কি দিৱস পালন কৰোঁ তোমালোকে নিশ্চয় পালন কৰা এতিয়া আমাক কমেণ্ট বক্সত জনাবচোন চাওঁ বহুতে ভাবি থাকে এইটো 26 জানুৱাৰীটো বোলে কি স্বাধীনতা দিৱস কিন্তু স্বাধীনতা দিৱস নহয় কিন্তু সেইটো বেলেগ ঠিক আছে যি কি নহওক এই আমাৰ সংবিধানখন এই 26 জানুৱাৰীত কাৰ্যকৰী হয় কাৰণে আমি এইটো দিৱস পালন কৰোঁ কোনটো দিৱস কমেণ্ট বক্সত জনাবা ঠিক আছে খুবেই ইম্পৰ্টেণ্ট কিন্তু সেয়েহে প্ৰতি বছৰে 26 নৱেম্বৰ আৰু 26 জানুৱাৰী দিন দুটা ক্ৰমে ভাৰতত সংবিধান দিৱস আৰু গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয় গতিকে আমি 26 জানুৱাৰী কি দিৱস পালন কৰোঁ গণতন্ত্ৰ দিৱস আৰু যি 26 নৱেম্বৰ আছে এইটো সংবিধান দিৱস বুলি পালন কৰা হয় ঠিক আছে এইখিনি খুবেই ইম্পৰ্টেণ্ট আছিলে আৰু সংবিধানৰ কোন আছিলে ইম্পৰ্টেণ্ট যি সৈয়দ মহম্মদ ছাদুল্লাহ আছিলে অসমৰ আছিলে এইটো অলৰেডি আমি প্ৰশ্নত পাইছোঁ গোপীনাথ বৰদলৈৰ অৱদান আছিলে এইটো আমি প্ৰশ্নত উত্তৰ কৰিছোঁ তোমালোকে সময় পালে পাঠৰ ভিতৰৰ বস্তুখিনি পঢ়িবা তোমালোকে যথেষ্ট বস্তু পাবা যেনেকুৱা ইয়াত জানো আশা দি দিছে যে সংবিধানৰ খচৰা কমিটিত কোন আছিলে সভাপতি আছিলে ভীমৰাও আম্বেদকাৰ অধ্যক্ষ নহয় দেই সভাপতি আছিলে ডক্টৰ ভীমৰাও আম্বেদকাৰ আৰু সদস্য আছিলে এন গোপালস্বামী আয়েংগাৰ আল্লাডি কৃষ্ণস্বামী আয়াৰ KM মুন্সি সৈয়দ মহম্মদ ছাদুল্লাহ BL মিত্ৰ এন মাধৱ ৰাও কিছুদিন পিছত আহে এই BL মিত্ৰৰ নাম এল মাধৱ ৰাও কিছুদিন পিছত কৈছিলে আৰু DP খৈতানৰ মৃত্যুত CT কৃষ্ণমচাৰী হয় এইকেইটা ইম্পৰ্টেণ্ট কোনে আছিলে কমিটিত সদস্যসকল ঠিক আছে নেক্সট আমাক দিছে ভাবি চোৱা ইয়াত দিছে যে ৰাষ্ট্ৰভেদে সংবিধান কিয় বেলেগ হয় কাৰণ ৰাষ্ট্ৰভেদে সংবিধান বেলেগ হয় কাৰণ ৰাষ্ট্ৰভেদে মানুহৰ আচাৰ ব্যৱহাৰ বা
যিটো সংস্কৃতি থাকে সংস্কৃতি ভাষা সেইবিলাক বেলেগ বেলেগ থাকে কাৰণ আমি অসমত অসমীয়া ভাষা কওঁ বা ইণ্ডিয়াত হিন্দী ভাষাটো চলে চ' গতিকে আমাৰ সংবিধান এটা কিন্তু বেলেগ দেশত যাবা তোমালোকে ধৰি লোৱা আমেৰিকাত যাবা তাতে ইংৰাজী চলে চ' গতিকে ভাষাৰ কাৰণে বেলেগ বেলেগ সংবিধান হয় আৰু কিছুমান নিৰ্দিষ্ট নিয়মাৱলী আছে জিঅ'গ্ৰাফী আছে নিজৰ এটা ভৌগোলিক ক'ত বা পাহাৰ আছে নদী আছে বা কেনেকৈ চলিব লাগে এই মানুহৰ জনসাধাৰণৰ সুবিধাৰ কাৰণে ৰাষ্ট্ৰভেদে সংবিধান বেলেগ বেলেগ হয় চ' গতিকে কিয় বেলেগ বেলেগ হয় জনসাধাৰণৰ সুবিধাৰ কাৰণে বাছ এইটো চিম্পল এনচাৰ চ' এইটো ৰৈ গৈছিলে এইটো মই উত্তৰ দি দিলোঁ ঠিক আছে চ' এইখিনি আছিলে নেক্সট ভিডিঅ'ত আমি নেক্সট চেপ্টাৰটো কৰিম আজিলৈকে আহোঁ দিয়ক বাই বাই টেক কেয়াৰ